বৰদ উৎসৱৰ বিষয়ে আপোনালোক সকলো জ্ঞাত। এই বৰদ উৎসৱত বিভিন্ন ধৰণৰ মুখা ব্যৱহাৰ হয়। আজি মুখা শিল্পৰ লগত জড়িত ব্যক্তিগৰাকীৰ সৈতে আমি আজি চিনাকি হ'ম। সেই বিশেষ ব্যক্তিগৰাকীৰ সৈতে অসমীয়া নতুন সংবাদৰ বিশেষ অনুষ্ঠান খোজ। আজিৰ খোজৰ বিশেষ অনুষ্ঠানত আমাৰ অতিথি বিশিষ্ট ভাস্কৰ্য শিল্পী শ্ৰদ্ধাৰ খৰ্গেশ্বৰ বৰদলৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। মুখা শিল্পৰ ক্ষেত্ৰত মাজুলী সৰ্বত্ৰে পৰিচিত। এই ক্ষেত্ৰত মৰিগাঁৱৰো এটা অঞ্চল আছে, যিটো অঞ্চলত এগৰাকী ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে এই সাধনাত ব্ৰতী হৈ আছে। আজি তেখেতৰ পৰা আমি তেখেতৰ মনৰ অনুভৱ আমি কিছুমান জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি এই মুখা শিল্পৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে? আমাৰ মুখা শিল্প বুলি ক'লে আমাৰ তেতেলীয়া ৰজাৰ তেতেলীয়া, কুৰৈবাৰী আৰু জেৰেঙা, এজাবাৰী আৰু বেলগুৰি এই 5খন গাঁৱে এটা বৰদ উৎসৱ পালে। এই বৰদ উৎসৱত এই উৎসৱটো হ'ল এটা মুখা প্ৰধান উৎসৱ। আহিনৰ সংক্ৰান্তিৰ দিনা প্ৰথম ঘাট পানী তুলি এই বৰতৰ দিনাখনলৈ অৰ্থাৎ পোহৰ পূৰ্ণিমাৰ দিনাখনলৈকে 7 ঘাট পানী তুলি পথাৰৰ মাজত ৰভা দি আমাৰ যি এই মুখা প্ৰধান শিল্পটো যি সেই ৰাতিটো পূজাটো কৰে, তাত আয়তী বিয়তী ঢুলীয়াই কালিয়াই নামৰ আধ্যায় এই মুখাবিলাক পৰিধান কৰি গোটেই ৰাতিটো মানে আমাৰ মুখাত নৃত্য প্ৰদৰ্শন কৰে। হয়, আপুনি যে হাতত লৈ থকা এখন কিহৰ মুখা? এই মুখাখন হৈছে বান্দৰ মুখা। হয়, আপুনি ইয়াতো আমি পিছফালে দেখিছোঁ এই মুখাবিলাক আছে। এই মুখাবিলাক কি পদ্ধতিৰে কি ইয়াত বস্তু দি আপুনি মানে তৈয়াৰ কৰিছে? মুখাটো হ'লে মানে এটা বাঁহৰ তমালেদি এই মানে অলপ এইফালে ঘূৰাই দেখাই দিব। যিটো নেকি আমাৰ ইয়াত কয় টপা আৰু আপাৰ আচামৰ চাইডে কয় তুম। গতিকে এই টপা মৰাইদি বস্তুটো মানে বনোৱা হয়। তাৰ ওপৰত কাপোৰেদি এইটো চিলাই দিয়া হয়। চিলাই পেলাই কাপোৰৰ ওপৰত পাতল কৰি মানে চিলাইত এটা মাটি পলেপেটা দিয়া হয়। দিয়াৰ পাছত এই যিবিলাক নাক আৰু কাণ চকু এইবিলাক যে দেখিছে, কিছুমানে কয় মানে মাটিৰে বনাইছে বুলি ভাবে, কিন্তু এইটো প্ৰকৃততে মাটি নহয়, এই বস্তুটো গোবৰেদি বনোৱা। এতিয়া মাজুলীৰ যি মুখা শিল্প, এই শিল্প গোটেই বিশ্ব জুৰি সকলো মানুহে জানে যে মাজুলীত মুখা শিল্পটো আছে। কিন্তু আমাৰ মৰিগাঁৱতো এনেকুৱা এটা শিল্পটো আবাহমান কালৰ পৰা চলি আহিছে। তিৱাসকলে এই কামটো কৰি আহিছে, কিন্তু এইটো তেনেকৈ প্ৰচাৰ হোৱা নাই কিয়? আপুনি কি বুলি ভাবে? আচলতে এইবিলাক বস্তু এতিয়া মানে গুৰুজনাৰ কথা ক'ব লাগিব। যিহেতু মৰিগাঁও আৰু নগাঁও, আগত নাছিল নগাঁও ডিষ্ট্ৰিক্ট, এতিয়া মানে ভাগ হ'ল মৰিগাঁও ডিষ্ট্ৰিক্ট। মৰিগাঁও ডিষ্ট্ৰিক্টৰ পাটিকিবৰীত গুৰুজনা জন্ম হৈছিল। হয়তো আমাৰ ট্ৰাইবেলসকল দুই কামত ইমান মানে পাকৈত আছিল, গতিকে এইবিলাক মুখা মানে আমাৰ মানুহবিলাকে বেছি বনায়। যেনে আজিকালি হৈছে কাপোৰ থোৱা গড্ৰেজ আৰু কিবা কিবি বাকচ ট্ৰাং, টিঙৰ ট্ৰাং এনেকৈ হৈছে, কিন্তু আগতো মানে জপাই দি বনাইছিলে, ধুনীয়া ধুনীয়া বস্তু বনাইছিলে, গতিকে তাতেই কাপোৰবিলাক থৈ যায়। কিন্তু এইবিলাক মুখাও মানে তেতিয়া বনাইছিল। যেতিয়াই গুৰুজনাৰ আৱিৰ্ভাৱ হ'ল বা জন্ম হ'ল, তেতিয়াই দেখিছে এইবিলাক বস্তুটো ভাল বস্তু। তেখেত এজন বুদ্ধিজীৱী মানুহ, চিন্তাবিদ মানুহ, গতিকে সেইটো ফালৰ পৰা ইয়াক ল'লে হয়তো আমাৰ আগত ভকতবিলাক বা এইসকলক তেনেকৈ আগ্ৰহ কৰিব নোৱাৰিছিল। গতিকে ইয়াত ভাবিলে যে মই মুখা ভাওনা, অংকীয়া নাট এনেকৈ কৰিব পাৰোঁ নেকি ইয়াত, তেনেকৈ চেষ্টা কৰি তেনেকৈ প্ৰকাশ কৰিলে। কিন্তু মাজুলীত যেতিয়া নেকি গ'ল, এতিয়া মাজুলীতেই মানে মুখা শিল্পটো বিশেষ বিশ্ববিখ্যাত হৈ পৰিছে। কিন্তু আমাৰ মৰিগাঁও আৰু নগাঁৱত এজন আছে মুখা শিল্পী, তেওঁৰ নাম হ'ল দেৱকান্ত হাজৰিকা। তেওঁ মানে বনায়, তেখেতে বনায় যদিও অলপ মানে আধুনিকতাটো, কিন্তু মোৰ যিটো নেকি মুখা এইটো একে ট্ৰেডিশ্যনেল।
মোৰ হেৰিটো বেলেগ, ঠাচনটো বেলেগ। গতিকে আৰু মাজুলীতো সেইটো মানে ধৰ বৰ্তমান মডাৰ্ণ মানে সেইটো সত্ৰীয়া আধুনিক টাইপৰ মানে মুখা। গতিকে মোৰ এই মুখাটো হ'ল বাঁহৰ কিছুমান মূৰ্তি বনাইছে, হয়। এইবিলাক বাঁহ নে বেত কিহেদি বনোৱা হয়? এইবিলাক যে আপোনালোকে দেখিছে এইবিলাক চব বাঁহৰে। বাঁহেদি বাঁহৰে এইটো যিটো বান্ধে কোনোবাখিনি ঠাইত বান্ধিব লাগে তেতিয়া বেত ব্যৱহাৰ কৰা হয়। গতিকে ইয়াত কোনো মানে অন্যৰ মানে বেলেগ বস্তু নাই, মানে কিবা পাতিয়েদি বয় বা কিবা বয় এইটো নহয়, চব বাঁহৰ টমালেদি বস্তুটো বনোৱা যায়। আৰু এই বস্তুটো মুখাবিলাক হ'ল যেতিয়া নেকি মই চনটো পাহৰিছোঁ, আমাৰ গুৱাহাটী কলাক্ষেত্ৰত বৃহৎ উৎসৱটো তাত প্ৰদৰ্শন কৰিবৰ কাৰণে আমাক মাতিলে। মাতাত তেতিয়া মুখাবিলাক তেতিয়া আমাৰ দেউতাই মুখা বনায়, কিন্তু তেতিয়া দেউতা সেইখিনি অৱস্থাত নাই, ঢুকাল। গতিকে মই মানে বস্তুটো ৰাইজে কোৱাতে বনালোঁ। বনাওঁতে মানে তেতিয়া মুখাবিলাক যিটো এতিয়া বৰ্তমান যিটো এটা উন্নত পৰ্যায় হৈছে, কিন্তু তেতিয়া তেনেকৈ নাছিল। মই যিহেতু মানে ধৰ এই বুঢ়াৰ আদৰ্শৰ বা দেউতাৰ আদৰ্শ যিখিনি সেইবিলাকে মানে চিন্তা কৰি বনাই এতিয়া বৰ্তমান এই পৰ্যায় পাইছোঁ। আপুনি বৰতৰ যি উৎসৱ তাত আপুনি কি কি মুখা প্ৰস্তুত কৰে, কেনেধৰণৰ মুখা প্ৰস্তুত কৰে? বৰতৰ মুখাটো 10-15টামান নৃত্য আছে, তাৰে কেইটামান নৃত্যত মানে মুখা ব্যৱহাৰ নকৰে, বাকীকেইটাত মুখা ব্যৱহাৰ কৰে। যেনে মই হাতত লৈ আছোঁ এটা বান্দৰ আমাৰ মুখা আছে, তাত চেও আছে। তাৰপিছত এইটো মহাদেৱৰ মানে চেও আছে, ঢোলৰ চেও আছে, সেই ঢোলৰ চেওত মহাদেৱ নাচে। এইটো ভালুকৰো মানে তেনেকৈ নাচে চেৱে। তাৰপিছত এইটো ৰাক্ষসৰ চেওটো তেনেকৈ নাচে। আৰু এই ওপৰত যে দেখিছে এইবিলাক হেৰি বৰটোকোলাও তেনেকৈ নাচে। তাৰপিছত মানে ধৰ বাঘ, গাহৰি, আৰু যমৰজা, লাওখোলা, এনেকৈ কেইবাটাও আছে মুখা। সেইবিলাক প্ৰত্যেকে মানে চব মানে ঢোলৰ চেৱত সেই ৰাতিটো তেনেকৈ নাচে। আপুনি এই মুখাবোৰ বৰতৰ উৎসৱত লৈ যায়, তাৰ লগতে বেলেগ ক'ৰবাত প্ৰদৰ্শনীটো লৈ গৈছে নেকি? প্ৰদৰ্শনীত মই যাওঁ, যদি কোনোবা অধিৱেশন পাতিলে, আমাৰ তিৱাই হওক বা অন্য কিবা হওক, বেলেগ অধিৱেশন পাতে, যেনে শংকৰ সংঘৰ অধিৱেশন পাতে, তাতো লৈ যায়। গতিকে তাত মই যেতিয়া তেওঁলোকে নিমন্ত্ৰণ ভাগ আগবঢ়ায় তেতিয়া তেওঁলোকৰ আপুনি এতিয়া এনেকুৱা এটা শিল্পকৰ্মৰ লগত জড়িত হৈ আছে, তাত যথেষ্ট টকা পইচাৰো কথা আছে। এই ক্ষেত্ৰত আপুনি চৰকাৰৰ পৰা কিবা সা সুবিধা পাইছে নেকি? আৰু প্ৰথম মানে যিটো হেৰি সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম উন্নতি সভা এনেকৈ কৰি পেলাই মৰিগাঁও অসম এনেকৈ ছাত্ৰ সন্থাসকলে মানে প্ৰথম জাগিৰত মানে সম্বৰ্ধনা আগবাঢ়িছে। তেতিয়াও মোৰ 10,000 টকা এটা পাইছোঁ। বাকী কিন্তু আপুনি চৰকাৰৰ পৰা তেনেকৈ চৰকাৰৰ পৰা বৰ্তমান এইবাৰ যিহেতু মই আজি 3 বছৰ নহয় 2 বছৰমানৰ পৰা মানে মই এপ্লাই কৰিছিলোঁ শিল্পী পেঞ্চনৰ কাৰণে। শিল্পী পেঞ্চন নাপালোঁ, কিন্তু এককালীন এটা মানে ধৰ আগবঢ়াইছিলে 50,000 টকা এটা আগবঢ়াইছে এইবাৰ। মাজুলী এতিয়া আপোনাৰ যি মুখা শিল্প সেইটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হৈছে, তাত বিভিন্ন দেশৰ মানুহ আহি পেলাই তেওঁলোকৰ লগত আহি সেই মুখা শিল্পটো বিভিন্ন স্থানত লৈ গৈছে, আমি দেখিছোঁ। কিন্তু এই ক্ষেত্ৰত আপুনিওতো মুখা শিল্পৰ লগত জড়িত হৈ আছে, ইয়াত আহি কোনোবাই তেনেকৈ বাহিৰৰ পৰা আহি মুখাখন লৈ গৈছে, তেনেকুৱা কিবা আছে নেকি আপোনাৰ? হয়, আছে। আজি 2 বছৰৰ আগত ফ্ৰান্সৰ পৰা তেওঁলোকে মানে আহি ইয়াত মানে শ্বুটিং কৰিলে মুখাখিনিক লৈ। 6-7টামান মুখা লৈ পেলাই শ্বুটিং কৰিলে। এই মুখাবিলাক ফ্ৰান্স মিউজিয়ামত তেওঁলোকে লৈ গৈছে আৰু তাত এক্সিবিশ্যনো হৈছে। ধন্যবাদ থাকিল আপোনালৈ। হয়, আজি আপোনালোকে গম পালে এনে এগৰাকী বিশেষ শিল্পীৰ লগত আমি দুআষাৰ কথা পাতিলোঁ, গম পালোঁ তেখেতে কি কি কৰ্ম কৰি আছে, সমাজৰ কাৰণে তেখেতৰ কি কি অৱদান। এই ক্ষেত্ৰত এটা অনুৰোধো কৰিব লাগিব সচেতন মহলক হওক বা চৰকাৰক হওক, যাতে তেওঁ যিখিনি কৰ্মৰাজি কৰি আছে তাত যথেষ্ট টকা পইচাৰ প্ৰয়োজন হয়, যথেষ্ট বস্তুৰ প্ৰয়োজন হয়, এই ক্ষেত্ৰত যাতে তেওঁক সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহে। আজিলৈ আমি ইমানতে সামৰিছোঁ। চাই থাকিব অসমীয়া নতুন সংবাদৰ বিশেষ অনুষ্ঠান খোজ।